আৰু এইটো হ'ল গাইজ মানে প্ৰথম এই স্কুলখনৰ জাৰ্ণিৰ ৰুম মোৰ এইটোৱে গাইজ মানে চালে তালা চালা মাৰা আছে চব দেখাই দিব নোৱাৰোঁ এইটো 17 নম্বৰ ৰুম এইটো হ'ল গাইজ ক্লাছ 6ৰ ছেকশ্যন এ মানে ক্লাছ 6A ভয়ানক পৰিৱেশ মই কি ক'লোঁ গাইজ ফাৰ্ষ্ট টাইম আহিছোঁ ৰাতি এনেকা ৰাতি ভয় লাগি আছে তো বৰ্তমান গাইজ মই আছোঁ মানে আমাৰ হাজো হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাহিৰত মানে যিহেতু মানে আপোনালোকে জানে মই এখন স্কুলতে পঢ়ছোঁ এখন স্কুলতে মানে ফাইনেল পৰীক্ষা দিছোঁ সৰুৰ পৰা মানে এখন স্কুলতে পঢ়ছোঁ ক্লাছ 6ৰ পৰা চ' ভাবিলোঁ গাইজ মানে সদায়তো আপোনালোকক ভিডিঅ' দি থাকোঁ আজি অলপ মানে বেলেগ ভিডিঅ' মানে ইউনিক মানে এই স্কুলৰ ভিডিঅ'টো আজি মানে দেখালে মানে মই যিহেতু মানে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ বহুত দিন আৰু বনা নাছিলোঁ চ' বলক গাইজ বেছি দেৰি নকৰি আমি মানে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানে স্কুলৰ গেটটো চাব পাৰে মানে আগতে যেনেকুৱা আছিল সেনেকুৱা হৈছে খালি গাইজ চেঞ্জ হৈছে যদি কি জানিছেনে গাছবিলাক আৰু কিবা কাৰণে আৰু গাইছে সন্মুখত বিল্ডিং বনাইছে সেই চেঞ্জ হৈছে চ' আজি মানে চেঞ্জ মানে কি হ'ল আৰু আগতে কেনেকুৱা আছিল চ' সেয়াই দেখাই দিম তো মোৰ লগত আছে কিৰকিৰ আৰু আগত মানে আমাৰ টিমমেট গোটাইগিলা আছে মানে গোটা লগবিলাক আছে ভায়াত আছে চ' বলক গাইজ এতিয়া আমি স্কুলখনৰ মানে ভিতৰত যাওঁ আৰু গাইজ মই মানে গেদুৰ মানে ভিতৰত আহিলোঁ কিন্তু আহি কিনি গাইছে এটা বস্তু দেখাব মানে বহুত বেছি ভয় লাগছে কিয় জানিছে নে গাইজ এই গাইজ চালো গাছগিলা মানে চব কাটছে কি ক'ম মানে আগতেতো মানে 5-5 গাছগিলা কথা নকওঁ এইগিলাখানোতো গাছ চব গাছে গাছ আছে মানে এইগিলাখান কাটছি ভয় লগা নাই বেছি কাৰণ কামৰ কাৰণে কাটছি কিন্তু এইকেইডাল গাছ কিয় কাট পেলাল চাই গাইজ মানে গাছ কাটা নাই মানে ধুম ঠানিকেইডাল কাটছি কি ক'ম আৰু গাইজ সঁচাই গাইজ বহুত ভয় লগা আৰু মানে গোটেই জানে কি তহঁতি হা জানে কিন্তু তহঁতি দে এ ভাই খেতছিলি থাকিবি নাই সঁচাতে এনে নহয় কিবা কবি নেকি নদীৰ পাৰত মানে মই আজি অৰিৰ পাৰতে মানে ভিডিঅ'টো বনাম মই সদায় মানে অলপ যিটো ঘৰত সদায় ভিডিঅ' দি থাকোঁ আজি মানে অলপ ডকুমেণ্টাৰী টাইপৰ ভিডিঅ' আনিম মহান ব্যক্তি কয় এডাল গাছ কাটলে 10ডাল পুততে লাগে বলে আৰু কিতাপ তুলে হয় আমাক বিজ্ঞানৰ চাৰি পঢ়ে বিজ্ঞান কি হয় যোনবিলাক চাৰ আহিছে আমাক জ্ঞান দিয়ে সেই ডাঙৰ চাৰগিলে ধৰিলে ভুল কাম করতে কয় হয় দে গাছে চাওয়ে নপঢ়া মানুহ নকৰে পঢ়া মানুহ কৰে হয় দে গাছ চাই লাগিলে ডাঙৰ গাছগিলা কাটছিগিলা কি আৰু এই গাছডাল গাছ আমি স্কুলত মানে সৰুতে যেতিয়া মানে নাম লিখিছিলোঁ মানে তেতিয়াৰ পৰাই গাছডাল লিখিছোঁ দে তে যা মই ভিডিঅ'টো বনাই লওঁ মানে দেখছে নে গাইছ মানে কি ক'ম আৰু ভয় লাগে গাছ দেখা পায় চ' বাহিৰৰ পৰিৱেশটো দেখাই দিলোঁ মানে গেটৰ ভিতৰৰ পৰিৱেশটো এখন দিয়াত মই এতিয়া যাম তাৰে স্কুলৰ ভিতৰত তাৰে ৰুম চুম কিবা কাৰণে দেখাই দিম চ' বলক গাইছ আৰু গাইছ ইয়াতে মানে আগতে মানে কি ক'ম এইটো চাইডে মানে অফিচ ৰুম আছিল আৰু তাৰপিছত মানে কমন ৰুম আছিল তাৰপিছত প্ৰিন্সিপাল ৰুম মানে চবৰ অফিচ ৰুম প্ৰিন্সিপাল ৰুম একেই কথা তাৰপিছত মানে ছাৰ বাইদেউহঁতৰ ৰুম আছিল এইটো মানে এইখিনি জেগাতে আছিল এতিয়া গাইছ বৰ্তমান এইখিনি জেগাত হৈ গৈছে বিল্ডিং মানে ধুমডাঙৰ বিল্ডিং বেয়া নাপায় বিল্ডিং দৰকাৰ ভালেই হয়নে নহয় যিটো আমাৰ স্কুলত মানে বিল্ডিং হৈছে বহুত ডাঙৰ কথাটো হয় না কিৰকিৰা চ' এতিয়া আমি মানে বৰ্তমান স্কুলখনৰ ভিতৰত যাম আৰু ভিতৰত যাব গাইছ ভুল লাগছি ৰ যিহেতু গোটা লগকেইটা গেল আহা তাৰ গেছিটো গেছি তাৰে আগতে গাইছ কি কৰিছি বল্লু আছিল এখন নে দুখন চাকখান ভাঙি থৈ কিনি গেছি কি ক'ম আৰু গাইছ বৰ্তমান গাইছ আহি পালোঁ মানে স্কুলৰ কাষ মানে ভিতৰত চব ক্লাছৰুম পৰ্যন্ত মানে চব আছে চব দেখাই দিম আজি আপোনালোকক চ' বলক গাইছ মোৰ লগত মূলত গেছে নিশান্ত যিহেতু এখন স্কুলত মানে পঢ়া নাই তো এখন স্কুলৰ কথা তই একো নাজানিবি কিন্তু মূলত উজ্জ্বল আছে উজ্জ্বলে মানে এখন স্কুলৰ কথা জানে তই যিহেতু 6ৰ পৰা পঢ়িছে নে নহয় চ' তই মোৰ লগত থাকিব লাগিব ক্ৰিকেটো পঢ়িছে ক্ৰিকেট যিহেতু মানে বেছি ক্লাছ মানে 9 পালা এবাৰ চ' আমি দেখাই তই বৰ্তমান পঢ়ি আছে এবাৰ কেনে ছেকেণ্ড ইয়াৰ পাইছে এবাৰ চ' মই যিহেতু ফাইনেল পৰীক্ষা দি ওলি গ'লোঁ স্কুলখনৰ পৰা চ' সেইকাৰণে দেখাম আৰু সন্মুখত কি দেখাব লগা সৰস্বতী মাই মানে কি ক'ম গাইছ সঁচা কৈছে দে বেয়া লাগে কাৰণ হা কোনি কোনে গালি বেছি চিএম নাপয় এইগিলা আৰু গাইছ গহটোৰ অৱস্থা মানে পূজাৰ কেইদিন ধুনীয়া কৰিব তাৰ পাছতে গাইছা এইগিলাখান অৱস্থা কিয় হয় গাইছ গহ তাৰ বেয়া লাগে গাইছ দেখিলি চ' বলক গাইছ এতিয়া গাইছ বলৰ কামৰ খালি হ'লোঁ যিহেতু আপোনালোকক দেখাম বুলি কৈছোঁ আপোনালোকক দেখাম তো ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিম এইটো ৰুমৰ পৰা মানে গাইছ আমি যেতিয়া মানে পঢ়ি আছিলোঁ এইটো ৰুম আছিল গাইছ মানে লাইব্ৰেৰীৰ ৰুম ইয়াতে গাইছ এই দুখন দৰ্জা আছে এইটো লাইব্ৰেৰী আছে কিন্তু বৰ্তমান এইটো কৰি দিছে মানে প্ৰিন্সিপাল ৰুম মানে অফিচ ৰুম এইটো কৰি দিছে তাৰ পাছত গাইছ আগপিনে ৰুম আছে তো সেইগিলাখন আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ আৰু বৰ্তমান গাইছ ফাৰ্ষ্টটো মানে আপোনালোকক অফিচ ৰুম দেখাই দিলোঁ আৰু গাইছ এইগিলাখান দেখিছেনে এই বিল্ডিংটোৰ মানে যোনটো জেগাত আছে মানে সেইটো চাইডটো আছিল গাইছ হেৰি আছিল মানে প্ৰিন্সিপাল ৰুম আছিল আগতে গাইছ যেতিয়া আমি 6ত মানে এডমিশ্যন লৈছিলোঁ আৰু ইয়াতে গাইছ আছিল এটা ধুমধাৰ মানে এটা ৰুম আছিল ৰিটেইল আৰু IT মানে ৰিটেইল আৰু IT ক্লাছ আছিল ইয়াতে মানে এই বস্তুখিনিতে গাইছ বেয়া লাগে আৰু মানে এডাল গাছ আম গাছডাল মানে যেনেকুৱা আছে মানে বৰ্তমান সেনেকুৱা আছে এডাল গাছ আগতো আছিল এতিয়াও আছে আৰু মই আপোনালোক দেখাই দি আছোঁ এটা ৰুম এই আগত যিটো গাছ সিটো ৰুম দেখিছে আগত এইটো মানে দেখিছেনে এইটো ৰুমটো সেইটো গাছ হ'ল ছায়েন্স ৰুম মানে ক্লাছ 12ৰ ছায়েন্সৰ ৰুম হ'ল সেইটো আৰু এইটো গাছ প্ৰেক্টিকেল ৰুম মানে ইয়াতে পৰীক্ষা চৰীক্ষা পাতিছিল প্ৰেক্টিকেলৰ ফাইনেল পৰীক্ষাত হয় চ' এইটো হ'ল গাইছ
ছেকেণ্ড ইয়াৰৰ ছায়েন্স ৰুম। তাৰপিছত আপোনালোকে এটা এটাকৈ ধুনীয়াকৈ দেখাই দি আছোঁ। গাইছ যিহেতু মানে আগতে ৰুম আছিলে ইয়াতে গাইছ আমি ইয়াৰ পৰা এইগিলাখান চব দাউৰি আহি এই আগত মানে দেখা যায় মানে ৰুমটোৰ কাষত মানে ৰান্ধনী ঘৰ আছিল। সেই ৰান্ধনী ঘৰত আমি গাইছ তাতে মানে ভাত খাইছিলোঁ, মানে প্ৰথম কেইদিন খাইছিলোঁ, তাৰপিছত নাখালোঁ আৰু। তো গাইছ দাউৰি ভাত খাওঁ, লাইন ধৰোঁ, কাহিলে হয়নে নহয় কেইটা ঘৰৰ পৰা কাহিলে হ'ল লাইন ধৰোঁ, কিন্তু আজিকালি সেই নাই, সেইগিলাখান মানে যুগ নাই গেছি। আৰু বৰ্তমান গাইছ মানে ৰান্ধনী ৰুম এইটো গাইছ, মানে ইয়াতে গাইছ ভাত চাত বনাই এইটো দেখিছেনে, এইটোৱে ৰুম ৰান্ধনী ৰুম বৰ্তমান দেখিব পাইছে। আৰু সেইটো গাইছ হ'ল কেমিষ্ট্ৰি লেব, মানে ক্লাছ 12 মানে 11নতো প্ৰেক্টিকেল নাথাকে, মানে ছেকেণ্ড ইয়াৰৰ হয়। এইটো গাইছ মই দেখাই দিছোঁ, এইটো ৰুম হ'ল, এইটো হ'ল মানে প্ৰেক্টিকেলৰ ৰুম হয়, মানে এতিয়া এক্সাম হয়। আৰু এইটো গাইছ হ'ল প্ৰেক্টিকেলৰ ৰুম, চৰি গাইছ মানে প্ৰেক্টিকেল হয়, থিয়ৰী হয়। এইটো গাইছ পূৰা ডাইৰেক্ট প্ৰেক্টিকেলৰ ৰুম, এইটো ডাইৰেক্ট পূৰা এইটো পূৰা প্ৰেক্টিকেলৰ ৰুম। আৰু ইয়াতে গাইছ আৰু এইটো ৰুমত গাইছ আগতে আমি কৰিছিলোঁ কি বুলি কয় এইটো আপোনাৰ হেৰি মানে কম্পিউটাৰৰ ক্লাছ কৰিছিলোঁ আগতে। এইটো মানে যেতিয়া গ'লে ক্লাছ 8 মানে ক্লাছ 8 গ'লে কম্পিউটাৰৰ ক্লাছ কৰিছিলোঁ এইটো ৰুমত। আৰু বৰ্তমান গাইছ এইখিনি ডেৰ জেগা মানে এটা ৰুম, দুটা ৰুম, তিনিটা ৰুম আৰু সিপিনে এটা ৰুম, চাৰিটা ৰুম আপোনালোকক দেখাই দিলোঁ। অফিচ ৰুমতে 5টা ৰুম হ'ল আৰু গোটাই স্কুলত দেখাই দি আছোঁ গাইছ। এইটো হ'ল মানে ৰান্ধনী ৰুম, মানে ইয়াতে গাইছ ভাত চাত বনাই খৰি চৰি চব থোৱা হৈছে। বৰ্তমান ইয়াৰে পৰিস্থিতিটো এনেকুৱা গম নাপাওঁ আৰু পাছত গ'লে ভাল হয় নে কি হয়। আৰু এখন যি গাইছ ষ্টেজখন দেখাইছে মানে দেখা পাইছে আপোনালোকে, এখন ষ্টেজ যেতিয়া আমি আহিছিলোঁ তেতিয়া বনা নাছিল, লাহে লাহে বনালে। ক্লাছ 7 মান পাত বনা কমপ্লিট হ'ল। আৰু গাইছ ইয়াতে আমি খেলিছিলোঁ মাটি কাবাডী, মানে কাবাডী খেলিছিলোঁ। এই এটা পোষ্ট থাকে আৰু সেইডাল আমৰ গাছডাল দেখিছেনে, সেইডাল গাছ বা সেইডাল এডাল গাছ আৰু এডাল গাছ আমৰ গাছ থাকে, তাতে গাইছ আমি ধুনীয়াকৈ মাটি কাবাডী খেলিছিলোঁ। আৰু এইগিলা গাইছ আকো নাছিল, ৰুম চুমলে তৰ্জাৰ এইগিলাখন মানে চব খোলা মানে ফিল্ড আছিল গাইছ। কি ক'ম মানে মনত পৰে গাইছ, বহুত মনত পৰে আগৰ দিনৰ পৰা কথাগিলা। চব তলক এতিয়া দেখাই দিছোঁ গাইছ, মানে 6ৰ ৰুম কোনটো আছিল, কোনটোৰ পৰা ষ্টাৰ্টিং হৈছিল মোৰ মানে 7 ইয়াৰ্ছৰ জাৰ্ণি। আৰু গাইছ বৰ্তমান মই আহি পালোঁ 6B, মানে 6B ছেকশ্যন, মানে ক্লাছ 6ৰ B ছেকশ্যনত। এইটো গাইছ মই মেট্ৰিক পৰীক্ষা দিছিলোঁ HSLC। আৰু এইটো মোৰ ৰুম নকাৰণে এইটো যিহেতু ছেকশ্যন B ন, মই ছেকশ্যন Bত নাছিলোঁ, মই আছিলোঁ ছেকশ্যন 8। আৰু এইবিলাক গাইছ মানে ফাৰ্ষ্ট ইয়াৰৰ এইটো ৰুম হ'ল ফাৰ্ষ্ট ইয়াৰৰ ছায়েন্সৰ ৰুম। এইটো গাইছ আমি থাকাতে গাইছ এইগিলাখন নাছিল দেই, মিছা নকওঁ। এইগিলাখন চব মানে বেৰা আছিল, এইগিলা ভাঙি কিনি চব ঘৰ টাইপৰ বনাই মানে ছায়েন্সৰ ৰুম কৰি দিলে। আৰু এইটো 6 মানে B ছেকশ্যনৰ ৰুম। আৰু এইটো হ'ল গাইছ মানে 7B, এইটো মানে ক্লাছ 7ৰ B ছেকশ্যন। এইটো ৰুমো আমাৰ নাছিল গাইছ, কি ক'ম আমাৰ ৰুম আছিল কোনটো। কি কৰি আছা এইগিলা গাইছ চাই লওঁ, এইটো হ'ল মানে 7B। আৰু এইটো হ'ল গাইছ 7A ছেকশ্যনৰ, মানে এইটো ৰুম আছিল আমাৰ। এইটো গাইছ চাই লওঁ, তালা মাৰ আছে বৰ্তমান। এইটো হ'ল 16 নম্বৰ ৰুম। এইটো হ'ল গাইছ 7ৰ A ছেকশ্যন, মানে ক্লাছ 7ৰ A ছেকশ্যন এইটো ৰুম। আৰু এইটো হ'ল গাইছ মানে প্ৰথম এই স্কুলখনৰ জাৰ্ণিৰ ৰুম মোৰ এইটোৱে গাইছ, মানে চালে তালা চালা মাৰা আছে, চব দেখাই দিব নোৱাৰোঁ। এইটো 17 নম্বৰ ৰুম। এইটো হ'ল গাইছ ক্লাছ 6ৰ ছেকশ্যন A, মানে ক্লাছ 6A, মানে এইটো ৰুমৰ পৰা আমি পঢ়া ষ্টাৰ্ট কৰিছিলোঁ। আৰু এই বান্দাৰ নিচিনা কি কৰি আছে মই ৰুমটো দেখাই দিওঁ আপোনালোকক অলপমান। বৰ্তমানৰ মানে পৰিস্থিতি এনেকুৱা হৈছে, ওপৰৰ মানে গাইছ চাত তাত কি ক'ম এইবিলাকৰ কথা। এই গাইছ চাওঁ এই কি কৰিব ধৰিছে, কি ক'ম আৰু। বৰ্তমান গাইছ এইটো ৰুম নম্বৰ 18, মানে বৰ্তমান এইটো ৰুম হৈছে 9A। কিন্তু আমি যেতিয়া পঢ়িছিলোঁ এইটো ৰুম আছিল ক্লাছ 10ৰ মানে ছেকশ্যন B আছিল এইটো, কিন্তু এতিয়া মানে এইটো ৰুম হৈছে 9A। কাৰণ এই ৰুমবিলাক চেঞ্জ হৈ থাকে, ছোৱালীবিলাকৰ প্ৰব্লেম হয়, কমপ্লেইন কৰি এনেকৈ ৰুমবিলাক চেঞ্জ কৰি দিয়ে। দেখাই দি আছোঁ মানে ইয়াৰে পৰিৱেশটো মই আপোনালোকক দেখাই দি আছোঁ, চাই লওক। আৰু এই মানে বাৰাণ্ডাটোৰে গাইছ দেখিছেনে, বাৰাণ্ডা এনেকৈ মানে আহা মানে বহুত কৰিছোঁ, কি ক'ম। আৰু বৰ্তমান গাইছ এইটো ৰুম হ'ল 9A, ওপৰত লেখা আছে 9 ছেকশ্যন A। কিন্তু আমি যেতিয়া পঢ়িছিলোঁ এইটো ৰুম আছিল ক্লাছ 8ৰ ছেকশ্যন B, হয়নে নহয়। ক্লাছ এইটো মানে 9A এইবাৰ হৈছে গাইছ, হয়নে এইবাৰ নে এইটো মানে এইবাৰ যে যিটো U9 পাইছে ন, এইবাৰ গাইছ ছেকশ্যনটো মানে সেই কৰি দিছে। আৰু এইটো ৰুম তোমাক আপোনালোকক দেখাই দি আছোঁ। এইটো অহা বছৰত গ'লে মানে আছিল 8B ছেকশ্যন, এতিয়া গাইছ এইটো যাই হৈ গ'ল 9A ছেকশ্যন। আৰু গাইছ অফিচ ৰুম মানে কি ক'ম গাইছ, দেখিছেনে বাৰাণ্ডা যিহেতু গাইছ বাৰাণ্ডা ল'ৰা ছোৱালী গাইছ খুব মানে ঘূৰা ফুৰা কৰে, কি ক'ম আমি ঘূৰিছিলোঁ মিছা নক। আৰু সিটো টাইমত গাইছ এটা বেলেগ বস্তুত মানে এট্ৰেকশ্যন হৈছে জানে না, কিহৰ প্ৰতি এট্ৰেকশ্যন হৈছে কৈ দিয়ে। আৰু সেইটো অলপ মানে সেইটো মানে এইটো বয়সত মানে আপিৰ প্ৰতি মানে এট্ৰেকশ্যনটো বেছিকৈ বাঢ়ি যায়। আমিও ঘূৰিছিলোঁ গাইছ মিছা নকওঁ। এইপিনে কিৰকিৰ আছে, কিৰকিৰ তই ঘূৰিছিলে নাই। আৰু গাইছ আমি জাষ্ট মানে ভিডিঅ' শ্বুট কৰিলে চব মানে বেংক চেঞ্চি ভালকৈ থৈ দিওঁ। এইটো বৰ্তমান গাইছ এইটো ৰুম হ'ল মানে অফিচ ৰুম, মানে ছাৰ বাইদেউহঁতৰ ৰুম এইটো কমন ৰুম। এইটো বৰ্তমান এইটো গাইছ কমন ৰুম, এইবিলাক খুলিব নোৱাৰি, যিটো কমন ৰুম মই দেখাব নোৱাৰোঁ আৰু এইগিলাখান। আৰু এইবাৰ আপোনালোকক দেখাই দি আছোঁ মই ক্লাছ 10ৰ A ছেকশ্যন। আৰু গাইছ ইয়াতে গাইছ আমি ধুনীয়াকৈ মানে আড্ডা দিছিলোঁ আগতে মানে পঢ়ি থাকোঁতে, কি ক'ম আপোনালোকক। এইটো হ'ল গাইছ মানে আমি পঢ়াতে ক্লাছ 10ৰ A ছেকশ্যন। এতিয়া কি ন এইটো
এতিয়া টেনে মানে এইটো ৰুমে যে গাইছ মই দেখিলোঁ আৰু মানে চেঞ্জ হোৱা নাই আকৌ মানে এইটো ক্লাছ 10ৰ এ ছেকশ্যনে হৈছে বৰ্তমান মই দেখাই দিছোঁ আপোনালোকৰ পৰিৱেশ চাই লওক আগতে যেনেকুৱা আছিল মানে এতিয়াও মানে সেনেকুৱাই হৈ আছে আৰু বৰ্তমান গাইছ ধুনীয়াকৈ মই গোটেই বাৰান্দাখন দেখাই দিলোঁ আপোনালোকক এইবাৰ আপোনালোকক মই দেখাই দিম 8ৰ মানে এ ছেকশ্যনৰ ৰুমটো আমি পঢ়ি থকা টাইমত এইটো আছিল ক্লাছ 8ৰ এ ছেকশ্যন ৰুম মানে কোনোবা ধৰিলে যদি দেখাই দিব পাৰিলে হয় যদি পাৰ্মিশ্যন থাকিল হয় একদিন সিটো গাইছ পাৰ্মিশ্যন ল'ম ধুনীয়াকৈ চব ৰুম খুলি কিনে দেখাই দিম আপোনালোকক এতিয়া এইটো কি ৰুম হৈছে যিটো তহঁতি পঢ়ি আছা ন এইটো ৰুমত এতিয়া মানে এইটো চেঞ্জ হোৱা নাই এইটো ৰুমো চেঞ্জ হোৱা নাই এইটো ৰুম গাইছ 8 এ ছেকশ্যনে হৈছে চবৰে পাঁচখনো কৰি দেখাই দিম খিৰিকী খুলিব পাৰে নে নাই দেখাই দিম চাই দিম মানে এইটো আছিল 8 এই ছেকশ্যনৰ ৰুম এইটোৱে গাইছ আমি যেতিয়া পঢ়িছিলোঁ গাইছ এইটো মানে কি ক'ম মানে আগতে এইটো ফাৰ্ষ্ট ইয়াৰ ৰুম আছিল আৰু আগতো ছেকেণ্ড ইয়াৰৰ ৰুম আছিল কিন্তু যেতিয়া আমি ফাৰ্ষ্ট ইয়াৰ পালোঁ ফাৰ্ষ্ট ইয়াৰ এইটো আমি ক্লাছ কৰিলোঁ তাৰে পাছতে গাইছ যেতিয়া আমি কেইদিনমানো ক্লাছ কৰিব নাপালোঁ স্কুলৰ বিল্ডিঙৰ কাম হ'ল কিবা হ'ল সেইটো কাৰণে এইটো ৰুম কৰি দিলে ৰিটেল আইটিৰ ৰুম কাৰণ যিহেতু ৰিটেল আইটিৰ ৰুম মানে সিটো চাইডে আছিল এতিয়া আমাৰ কৰি দিলে মানে এইটো ক্লাছ কৰি দিছিল ৰিটেল আইটিৰ ৰুম হা গম পাইছোঁ মই আমাৰ কথা কৈছোঁ এতিয়া ফাৰ্ষ্ট ইয়াৰ বুলি গম পাওঁ তাতে যিটো বস্তু চলি আছে যিটো চিটুৱেশ্যন মই সেই বস্তুটো কৈছোঁ এতিয়া গম পাই গাইছ এতিয়া মানে এইটো ফাৰ্ষ্ট ইয়াৰ ৰুম মই আমাৰ কথাটো কৈছোঁ এতিয়া বৰ্তমান গাইছ এইটো মানে ক্লাছ 11ৰ ৰুম মানে ফাৰ্ষ্ট ইয়াৰৰ ৰুম এইটো এই গাইছ চাই লওক পৰিৱেশ মানে ধুনীয়াকৈ ফেন চেন কিবা কানি চব আছে কি ক'ম আপোনালোকক আৰু আগচাইডে মই যাব ভৰি লাগিছে গাইছ বল্লো ওলাইছে বোলে বল্লোক আমাক দিছি চ' চাওঁ আৰু গাইছ কি হয় বৰ্তমান গাইছ এইটোতো 11ৰ ৰুম মই দেখাই দিলোঁ মানে ফাৰ্ষ্ট ইয়াৰৰ ৰুম এইচ মই আৰু দেখাই দি আছোঁ কি হয় এইটো গাইছ মানে সেইখন দৰ্জা আছিল আপুনি দেখাই দিয়ে একবাৰ সিটো চাইডি সেইখন এক চাইডে দৰ্জা আছিল আৰু মানে এখন দৰ্জা মানে মানে চলি গৈ এক চাইডে উলি হয় দৰ্জা বল্লো আছে গাইছ ভয় লাগে মিছা নকা গাইছ ওৰ আহিছে বল্লো আৰু এখন মানে স্কুল মেগাজিন এখন দেখাই দিব বল্লো ভয় লাগিলে গাইছ দেখাই দিলোঁ এখন স্কুল মেগাজিনো এই গাইছ বল্লো 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 আৰু এইটো মানে আমি পঢ়োঁতে এইটো আছিল অফিচ ৰুম মানে ছাৰ বাইদেউহঁতৰ ৰুম আছিল এইটো ৰুম কিন্তু বৰ্তমান এতিয়া এইটো ৰুম ছেকেণ্ড ইয়াৰ কাৰণে খুব ভাল লাগে কাৰণ আমাৰ মানে দাদাহঁতৰ মানে দাদাহঁতে গৈ পঢ়ি থাকাতে এইটো ৰুম আছিল ছেকেণ্ড ইয়াৰৰ এতিয়া গাইছ বৰ্তমান এইটো ৰুম হৈছে ছেকেণ্ড ইয়াৰৰ চ' কি ক'ম আৰু আমাৰ যি কপাল আছিল গাইছ মানে তৰ্জাৰ ৰুমতে সিটো চাইডে আমি পঢ়িব লগা আছিল দেখাই দিয়ক একবাৰ সিটো চাইডত আমি মানে পঢ়িব লগা আছিল সেই দুটা ৰুমত এইটো আছিল 11ৰ ৰুম আৰু এইটো আছিল ছেকেণ্ড ইয়াৰৰ ৰুম মানে ফাৰ্ষ্ট ইয়াৰৰ সেইটো আছিল ছেকেণ্ড ইয়াৰ এইটো আছিল মানে আৰ্টছৰ ৰুম দুটা লাগা লাগি আছিল কি ক'ম আৰু গাইছ আমাৰ দুখৰ কপাল আমি নাপালোঁ আৰু এইগিলাখান এইটো গাইছ ছেকেণ্ড ইয়াৰৰ ৰুম আৰু কি ক'ম আৰু ইয়াৰ একদম কিবা কানি বনাইছে এইগিলাখান মানে স্কুলখন ক'ব গ'লে এতিয়া মানে আগৰ দৰে আকৌ হৈ থকা নাই এটা ৰুম জাষ্ট আগৰ দৰে হৈছে বাকী চব এভৰিথিং মানে চব চেঞ্জ হৈ গৈছে কি ক'ম আগৰ স্কুল আৰু বৰ্তমানৰ স্কুল কেনেকুৱা আছিল আপোনালোকক মই গুগলৰ পৰা হ'লেও আনি মানে ফটো দেখাই দিম আপোনালোকে নিজে চাই কিনে ক'ব গাইছ সঁচা কৈছোঁ বহুত বেছি বেয়া লাগে মানে নিজে পঢ়ি যোৱা স্কুলখনৰ যদি অৱস্থা যদি মানে এনেকুৱা দেখোঁ কি ক'ম হয়নে নহয় তই নিজে কওঁ তই পঢ়ি আছা বৰ্তমান আৰু দেখাই দিওঁ এইটোতো কৈছে এইটো হ'ল প্ৰিন্সিপাল ৰুম মানে এইটো হ'ল অফিচ ৰুম আৰু ইয়াতে গাইছ মানে কি বুলি কয় কম্পিউটাৰ কাম চাম কিবা মানে এতিয়া কৰে মানে অনলাইন যোনবিলাক ফাৰ্ষ্ট সেই এডমিশ্যন ল'ব সেইগিলাখান কিবা কাৰণে চব এতিয়া কৰে এই আৰু গাইছ স্কুলখনত এই গোটেই ৰুম আছিল মই দেখাই দিলোঁ আগত বিল্ডিং আছে কি ক'ম আৰু সেয়াই আৰু গাইছ আৰু বাথৰুম আছে লেট্ৰিন আছে এইগিলাখান আৰু দেখাই দিম একচুৱেলি লেট্ৰিন বাথৰুম আৰু কি দেখাই দিম হয় না গাইছ একদিন যদি গাইছ আহোঁ মানে পাৰ্মিশ্যন লৈ ধুনীয়াকৈ ৰুমবিলাক খুলি ধুনীয়াকৈ দেখাই দিম গাইছ মোৰ লগত নিচান আছে তই নিচান খবৰ পাতি নাই খবৰ পাতি ভাল বাকী তইতো স্কুলখন গোটাই দেখলি মানে আমাৰ গাঁৱৰে স্কুল বুলি ক'ব পাৰি আমাৰ চলিলে ইয়াতে পঢ়া বহুত ভাল লাগে আমি নপঢ়লো মানে তই থাকো আম চাম খাওঁ কিবা কিবি কৰোঁ বহুত ভাল লাগে গৰমৰ দিনত তাই বেছি ভাল লাগে কাৰণ বতৰ চতৰ দি থাকে না আৰু তই যে ক'লি এতিয়া আমি পঢ়ি থাকোঁতে পঢ়ি গৈছিল মানে চবৰে এইটো তহঁত পৰা কোনোবা পঢ়িছিল সিহঁতৰো তহঁতি পঢ়াৰ টাইমত কেম্বা লাগছি চবৰে মানে ষ্টেপ বাই ষ্টেপ বাদ মে চাই ঠাণ্ডি হৈ যাতে এইটো সঁচা কথা কিন্তু মানে নিচাই নকৰা নিচিনা স্কুলখন মানে একদম ষ্টাৰ্টিঙৰ পৰা মই আপোনালোক দেখাই দিম গুগলৰ পৰা হ'লেও পিকচাৰ আনি কিনে দেখাই দিম আপোনালোকক মানে ফটো সোমাই দিম মাজত যে কেনেকুৱা আছিল মানে আগতে স্কুলখন আৰু এতিয়া বৰ্তমান কেনেকুৱা আগতে বহুত বেছি হৈছে কাৰণ আগতে চাৰো হয় মানে গছ গছনি চব চায়া হয় নে নহয় এতিয়াও আছে কিন্তু এতিয়া আকো নাই গাইছিল আম চাম নাই 5 মিনিট গাছ আছে কেৰেটি শিকিছিলোঁ কৈছিলোঁ আমি কেৰেটি শিকিছিলোঁ বল খেলিছিলোঁ আমি আমাক কেৰেটি শিকিছিল ঠিক আছিল আৰু মানে উজ্জ্বল তই কিবা কবি নেকি স্কুলখনৰ কথা আকৌ নকওঁ তই তই বৰ্তমান পঢ়ি আছ তই পঢ়ি কিনে ওলি যাবি স্কুলখনৰ পৰা তই তেতিয়া অনুভৱ কৰিবি যে স্কুলখন কেনে আছিল তহঁতে পঢ়ি থাকাতে আৰু পাছত কেনে গ'ল মানে বিল্ডিঙত যেতিয়া বাবু চলি গ'লে তহঁতে নাপায় বিল্ডিঙত তই কিবা কবি নাপায় আকৌ চ' সেই আৰু গাইছ মানে আজি যিটো মানে ঘৰত মানে আকৌ ব্লগ চগ নবনালে এতিয়া বনাইছোঁ এতিয়া মানে এটা পানী ভিডিঅ' শ্বুট কৰিলেতো তো এতিয়া আমি যাওঁ আৰু পানী ভিডিঅ' শ্বুট কৰিব যাওঁ হয় না আনমেচিয়ৰ মানে কি গম নাপাওঁ আৰু মানে ভিডিঅ' আছে সদায় আহি থাকিব ভিডিঅ' বললো এইগিলা নাই কীৰ্তিৰ বললো ভাই গাইছ মই ডেফিনেটলি কোনো দেখা নাপালোঁ হে বললো গাইছ কি ক'ম খেদছি বয়া খেদছি
মায়ো সো এতিয়া আছে মানে ফানি ভিডিঅ মানে শ্বুট কৰিব যা প্ৰফেচনেল ভিডিঅ মানে কি ক'ম আৰু এনেকৈ শ্বুট কৰিব যা আৰু এতিয়া পৰা ডাইৰেক্ট টুৰিষ্টকে যাই থাকো আৰু গাইছ বৰ্তমান মানে আহি পাইছোঁ আমি টুৰিষ্টত মানে হাইস্কুলৰ পৰা ধুনীয়াকৈ ডকুমেণ্ট এতিয়া ভিডিঅ' বনালোঁ মানে ডকুমেণ্টটো ক'ত হ'ব মাইক নাই একো নাই এতিয়া আমি ধুনীয়াকৈ টুৰিষ্টত আহি গৈছোঁ মানে ফানি শ্বুটৰ ভিডিঅ' কৰিব আপুনি গোটাইগিলা আছে চ' ধুনীয়াকৈ মানে ভিডিঅ' বনাওঁ ভিডিঅ' বনাওঁ ডাইৰেক্ট ঘৰত যাওঁ আৰু গাইছ বিৰাট গৰম দিছে কি ক'ম গা চা ধুই ফ্ৰেছ হ'বা আছে চ' দে আৰু গাইছ 5 hours later. আৰু বাকী গাইছ ধুনীয়াকৈ এনেকৈ ভিডিঅ' চিডিঅ' শ্বুট কৰি আহিলোঁ দিনত স্কুলখনৰ ভিডিঅ' বনাইছিলোঁ এতিয়া ৰাতি মোক মানে ৰাতি চেলেঞ্জ দিলে চেলেঞ্জটো কৰি নিছে নেকি নাই মানে হাইস্কুলখনৰ ভিতৰত এতিয়া বৰ্তমান 10:30 বাজি ভাত খাই আমি ধুনীয়াকৈ আহিছোঁ এই 3 পাক 1 পাক মাৰিলে হ'ব 3 পাক এক পাক মানে আকো দেখা নাপাব দেখছে না গাইছ হয়না ৰাজত তহঁতে দি বহি থাক মই বাকটো মাৰি হোৱা চ' চালো গাইছ লেটছ গো অন কেমেৰা গাইছ অফ নকৰে এনেকৈ যাম এটি সাইড দেখছে একো নাই কে নাই যাও ঘুমিয়ে যাও যাও থাকবি হ্যাঁ চ্যালেঞ্জ অ্যাকসেপ্টেড গাইস হব দে আকো নাই গাইস দেখছে কেন এটা ভয়ানক পৰিৱেশ মই কি ক'লো গাইস ফাৰ্ষ্ট টাইম আহিছোঁ ৰাতি এনেকা ৰাতি ভয় লাগি আছে হা নুঘুৰু একো নাই দেখছে না এগুলা অইদি ঘুরি যাম নাকি থাক আকৌ দেখা নাপায় গাইছ কেমেৰাটো অন কৰিছোঁ আপোনালোকৰ কাৰণে বহুত ভয় লাগিছে ভয় গৈ বাহাৰ নাই মই যদি ভয় কৰোঁ এহঁতি কেনেকৈ থাকবে গাইছ হা ভয়বা লাগব নেকি এতিয়া হা হা ক'ত যাম ঘূৰি যাব লাগব নেকি ঘূৰি যাব লাগব নে কওঁ হা ক'ত যাব লাগব ক চলিয়াত চ্যালেঞ্জ অ্যাকসেপ্টেড ক'ত যাম গো মাতলে গাইছ এখন দেখছি না এগুলা কেনাই জাগা দেখছা দেখাই নাপায় কেমেৰাটো অন কৰি থৈছোঁ কিহৰ কাৰণে জানিছে না এই চ্যালেঞ্জটো মানে আপোনালোক দেখাবৰ কাৰণে কেমেৰাটো অন কৰিছোঁ এক পাক মারলো বেশি মানে এক পাক একো দেখা নাপালো ভুতচুত এনাই মানুহগিলা ভয় খায় ভুতুর ভতো নাই যদি আন্ধার কান্দি মানুহগিলা ভয় কৰে গম পাইছে নে ভুতুর মানে চাই এটাও নাই গলো যদি কেমেৰাটোত কিবা অলছে গম নাপাওঁ কিন্তু মই আকৌ দেখাও নাপালো আকৌ সেও নাই এটা এক পাক মাৰি আহিলোঁ বাৰান্দাদি ঘূৰি ঘূৰি কে ভাই ইয়াত কিবা দেখছে নেকি জল মই আহোঁ ক'ত যাব লাগব ক'ত যাব লাগব আৰু আৰু গাইজ ধুনীয়াকৈ মানে হাইস্কুলত চেলেঞ্জ কৰিলোঁ আৰু আপোনালোকক মানে দিনত দেখাই দিলোঁ মানে এণ্ড অফ 7 ইয়াৰ জাৰ্ণি ক'বা গেলি দেখাৰ পিছত চবখিনি আজি বেলেগকৈ নকৰোঁ আৰু ফানি ভিডিঅ' শ্বুট কৰিলোঁ সেইখনটো যদি পাৰ্লাৰ দেখাই দিছিলোঁ অলপ চলপ আৰু গম নাপাওঁ আৰু বাকী এতিয়া ৰাতিটো মানে চেলেঞ্জ কৰিলোঁ পাখামালা তাত সেৱা হাইস্কুলত মানে ৰাতি এই যাৱা আকলা আকলাই ফুটচুট মানে দেখিবলৈ কিবা লাইট নেকি সেয়ে আৰু চোখে আৰু গাইছে আশা কৰোঁ মানে আজিৰ ব্লগটো আপোনালোকে যি নহওকে চাই কিনি ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব চ' আজিলৈ এইখিনি লগ পাম নেক্সট ব্লগত চ' বাই বাই গাইছ বাই বাই